DY365 ডিজিটেল পুলিয়ে পোখাই অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে বিজেপিক অসমৰ ৰাইজেও বিচাৰিছে বিজেপি চৰকাৰৰ বিকল্প অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক পৰাস্ত কৰিব লাগিব পৰাজিত কৰিব লাগিব বিজেপিক হৰুৱাৰ সংগ্ৰামখনত আমি জুটিয়ে যাব লাগিব এনে ধৰণৰ হুংকাৰ এবাৰ আহি পৰিছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিক লৈ তুলা ধুনা বিজেপিক লৈ এতিয়া কটাক্ষ কৰিছে এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম পুলিয়ে পোখাই অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে বিজেপিক বিজেপিৰ প্ৰতি এবাৰ হুংকাৰ অসমৰ ৰাইজেও বিচাৰিছে বিজেপি চৰকাৰৰ বিকল্প আৰু অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক বিজেপিক হৰুৱাৰ সংগ্ৰামখনত আমি যুঁজিব লাগিব আৰু সৰ্বোচ্চ উচাৰি বিজেপিক পৰাস্ত কৰাৰ সংগ্ৰামত যুঁজিব অজাপয় আৰু এনে ধৰণৰ এবাৰ হুংকাৰ আহি পৰিছে বিজেপিক লৈ তুলা ধুনা কটাক্ষ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অজাপয় ললে সংকল্প বিজেপিক হৰুৱাৰ সংকল্প এবাৰ বান্ধি লৈছে বিজেপিক উফৰুৱাৰ হুংকাৰ দি অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ এয়া আমি ভাষণ শুনিবলৈ পাইছো বা এক বিস্ফোৰক মন্তব্য কৰিছে মোৰ ককা আজু ককাই দিয়া মাটি ভেটি আমি নিজৰ হাতত ৰাখিব লাগিব বিজেপিক আমি দিব নোৱাৰো এনে ধৰণৰ এবাৰ উদ্দেশ্যৰে মন্তব্য তেওঁ আগবঢ়াইছে আপোনাৰ মোৰ মাটিও যে বিজেপিয়ে লৈ নাযাব ঠিক নাই বিজেপিয়ে সেই মাটি কাঢ়ি ল'ব পাৰে অচিনাকি লোকৰ কথা কোৱা বিজেপিয়ে নিজেই অচিনাকিক আশ্ৰয় দিছে এবাৰ জাঙুৰ খাই উঠিছে সভাপতি লুৰিণজ্যোতি গগৈ বছৰ বছৰ ধৰি অচিনাকি মানুহৰ বুজা অসমত জাপি দিব বিচাৰিছে বিজেপিয়ে আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ ষড়যন্ত্ৰ উফৰাই জনতাৰ বাবে ৰাজনীতি নকৰে বিজেপিয়ে পুলিয়ে পোখাই অসমৰ মাটিৰ পৰা গতিকে উৎখাত কৰিব লাগিব বিজেপিক পৰাস্ত কৰিব লাগিব আৰু এইবাৰ সংকল্প বান্ধি লৈছে অজাপয় আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে আৰু আমাৰ মাটি আমাৰ হাতত নাথাকিব বিজেপিয়ে কাঢ়ি লৈ যাব এনে ধৰণৰ এক ভাষণ আমি সভাপতি গৰাকীৰ মুখৰ পৰা শুনিবলৈ পাইছো য'ত বিজেপিক লৈ তুলা ধুনা কৰিছে বিজেপিক লৈ কটাক্ষ কৰিছে মোৰ ককা আজু ককাই দিয়া মাটি ভেটি আমি নিজৰ হাতত ৰাখিব লাগিব বুলি এবাৰ লুৰিণজ্যোতি গগৈয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে নহলে আপোনাৰ মোৰ মাটিও বিজেপিয়ে যে কাঢ়ি লৈ নাযাব সেয়া কিন্তু ঠিক নাই অচিনাকি লোকৰ কথা কোৱা বিজেপিয়ে নিজেই অচিনাকি লোকক আশ্ৰয় দিছে বছৰ বছৰ ধৰি অচিনাকি মানুহৰ বুজা অসমত জাপি দিব বিচাৰিছে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ ষড়যন্ত্ৰ অফৰাই জনতাৰ বাবে ৰাজনীতি নকৰে বিজেপিয়ে সৰ্বোচ্চ উজাৰি বিজেপিক পৰাস্ত সংগ্ৰামত অজাপয় যুঁজিব লাগিব সংকল্প এবাৰ অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অজাপয় এটা সংকল্প বান্ধি লৈছে বিজেপিক উফৰুৱাৰ হুংকাৰ দি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আমি এই ভাষণ শুনিবলৈ পাইছো য'ত ডাঙৰকৈ কৈছে স্পষ্টকৈ তেওঁ কৈছে আচলতে আমি বিজেপিক পৰাস্ত কৰিব লাগিব নহলে আমাৰ মাটি নাথাকিব আমাৰ মাটি বিজেপিয়ে কাঢ়ি লৈ যাব আনক দিব এনে ধৰণৰ কথা এবাৰ বিজেপিৰ বিৰুদ্ধে তেওঁ কৈছে বিস্ফোৰক মন্তব্য আমাৰ ওচৰত বিশেষ ভাষণ আছে তেওঁ কি কৈছে শুনাব বিচাৰিছো ৰাইজৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা অসমৰ ৰাইজে বিচাৰিছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক পুলিয়ে পোখাইৰ পৰা উৎখাত কৰিব লাগে আৰু আজি সংকল্প দিৱসত আমি আমাৰ দলৰ ফালৰ পৰা কথা দিছো অসমৰ জনগণক ক্ষমতাৰ স্বাৰ্থত নহয় অসমৰ মানুহৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিখন যুদ্ধ যিখন সংগ্ৰাম সেইখন সংগ্ৰামত অসম জাতীয় পৰিষদে সৰ্বোচ্চ উজাৰি একতাৰ কাৰণে যুঁজিব সৰ্বোচ্চ উজাৰি যুঁজিব তাত কোনো ইফাল কথা নহয় মোৰ ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি এইবোৰ আমি নিজৰ হাতত ৰাখিব লাগিব নহলে অন্যথা কাৰ্বি আংলঙত যেনেকৈ ৪৯,০০০ বিঘা মাটি দিছে ডিমা হাছাওত যেনেকৈ প্ৰায় ২০,০০০ মাটি দিছে পৰ্বতপুৰত যেনেকৈ ৫,৫০০ মাটি দিছে কামৰূপত যেনেকৈ ২৫০০ বিঘা মাটি দিবলৈ ওলাইছে এই শদিয়াটো কাইলৈ পৰহিৰে এদেও দুদেও লোটা নিয়াৰ চেও কাইলৈ শদিয়াৰো এই ভূমি পবিত্ৰ ভূমিও যে যাৰ পৰা তেওঁলোকে লৈ নাযাব কাঢ়ি নল'ব সেই কথা আমি সকলোৱে মনত ৰাখিব লাগিব আমি কৈছো যে দেশৰ সংবিধানৰ নামত যদি শপত লৈছা তেতিয়া সংবিধান আইন ন্যায়পালিকাই যিবোৰ কথা কৈছে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা
সকলো বিদেশী ইয়াৰ পৰা যাব লাগিব, তাৰ আগত অহাসকল অসমত থাকিব পাৰিব। গতিকে এই যদি সংবিধান বা আইন বা ন্যায়পালিকাক যদি মানা, সেইমতে কাম কৰিব লাগিব, সেইমতে কথা ক'ব লাগিব। মনুসংহিতা বা মনুস্মৃতি মানিলে বেলেগ কথা, কিন্তু কথাটো হ'ল যে আমি তেওঁলোকে যে অচিনাকি মানুহৰ কথা কৈ আছে, তেওঁলোকে 2024 চনৰ 31 ডিচেম্বৰলৈকে 53 বছৰ অচিনাকি মানুহৰ বোজা অসমৰ মাটিত দিব খুজিছে, অচিনাকি মানুহৰ বোজা অসমৰ মাটিত দিব খুজিছে। এই কথা ৰাইজে মনত ৰাখিব লাগিব। সাম্প্ৰদায়িক বিক্ষোভক সিঁচি দিয়াৰ কূটকৌশল আৰু জাতিটোক নিষেধ কৰিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তিকৰ এটা পৰিৱেশ কৰাৰ কূটকৌশল অনবৰতে তেওঁলোকে অব্যাহত ৰাখিছে। কিন্তু এই ষড়যন্ত্ৰ উফৰাই আমি জনগণৰ কাৰণে, মানুহৰ কাৰণে ৰাজনীতি কৰিব লাগিব, অসমৰ ভৱিষ্যতৰ কাৰণে ৰাজনীতি কৰিব লাগিব। মুখ্যমন্ত্ৰী আহিছে গৈছে, কিন্তু সমাজ আছে আৰু থাকিব। প্ৰভুত্ববাদী আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলিছে, কিন্তু আমাৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ মেঘমৰা ভঁৰাল অসমত আছে, থাকিব আৰু ৰাখিব লাগিব অনাদি অনন্তকালৰ কাৰণে। অসমবাসী ৰাইজৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা, অসমৰ ৰাইজে বিচাৰিছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক পুনিয়ে উঠাই দিয়াৰ পৰা উৎখাত কৰিব লাগে। আৰু আজি সংকল্প দিৱসত আমি আমাৰ দলৰ ফালৰ পৰা কথা দিছো, অসমৰ জনগণৰ ক্ষমতাৰ স্বাৰ্থত নহয়, অসমৰ মানুহৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিখন যুদ্ধ, যিখন সংগ্ৰাম, সেইখন সংগ্ৰামত অসম জাতীয় পৰিষদে সৰ্বোচ্চ উজাৰি একতাৰ কাৰণে যুঁজিব, সৰ্বোচ্চ উজাৰি যুঁজিব। তাত কোনো ইফাল কথা নহয়। মোৰ ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি এইবোৰ আমি নিজৰ হাতত ৰাখিব লাগিব, নহলে অন্যথা কাৰ্বি আংলঙত যেনেকৈ 49,000 বিঘা মাটি দিছে, ডিমা হাছাত যেনেকৈ প্ৰায় 20,000 মাটি দিছে, পৰ্বতপুৰাত যেনেকৈ 5,500 মাটি দিছে, কামৰূপত যেনেকৈ 2500 বিঘা মাটি দিবলৈ ওলাইছে, এই শদিয়াটো কাইলে পৰহিলে এদেও দুদেও লোটা দিয়াৰ চেও কাইলে শদিয়াৰো এই ভূমি পবিত্ৰ ভূমিও যে যাৰ পৰা তেওঁলোকে লৈ নাযাব, কাঢ়ি নলব, সেই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। আমি কৈছো যে দেশৰ সংবিধানৰ নামত যদি শপত লৈছা, তেতিয়া সংবিধান আইন ন্যায়পালিকাই যিবোৰ কথা কৈছে 71 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশী ইয়াৰ পৰা যাব লাগিব, তাৰ আগত অহাসকল অসমত থাকিব পাৰিব। গতিকে এই যদি সংবিধান বা আইন বা ন্যায়পালিকাক যদি মানা, সেইমতে কাম কৰিব লাগিব, সেইমতে কথা ক'ব লাগিব। মনুসংহিতা বা মনুস্মৃতি মানিলে বেলেগ কথা, কিন্তু কথাটো হ'ল যে আমি তেওঁলোকে যে অচিনাকি মানুহৰ কথা কৈ আছে, তেওঁলোকে 2024 চনৰ 31 ডিচেম্বৰলৈকে 53 বছৰ অচিনাকি মানুহৰ বোজা অসমৰ মাটিত দিব খুজিছে, অচিনাকি মানুহৰ বোজা অসমৰ মাটিত দিব খুজিছে। এই কথা ৰাইজে মনত ৰাখিব লাগিব। সাম্প্ৰদায়িক বিক্ষোভক সিঁচি দিয়াৰ কূটকৌশল আৰু জাতিটোক নিষেধ কৰিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তিকৰ এটা পৰিৱেশ কৰাৰ কূটকৌশল অনবৰতে তেওঁলোকে অব্যাহত ৰাখিছে। কিন্তু এই ষড়যন্ত্ৰ উফৰাই আমি জনগণৰ কাৰণে, মানুহৰ কাৰণে ৰাজনীতি কৰিব লাগিব, অসমৰ ভৱিষ্যতৰ কাৰণে ৰাজনীতি কৰিব লাগিব। মুখ্যমন্ত্ৰী আহিছে গৈছে, কিন্তু সমাজ আছে আৰু থাকিব। প্ৰভুত্ববাদী আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলিছে, কিন্তু আমাৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ মেঘমৰা ভঁৰাল অসমত আছে, থাকিব আৰু ৰাখিব লাগিব অনাদি অনন্তকালৰ কাৰণে। অসমবাসী ৰাইজৰ